वेलकम फ्रेंड्स टू माय चैनल लर्न तंत्र गाइज आज आपनलोকৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট টপিক লৈ আহিলোঁ তো আজি টপিক এটা হৈছে আমাৰ নিউজৰ যি ডিএলএডৰ কেণ্ডিডেটসকল আছে ইহঁতৰ কেছৰ ষ্টেটাছ কি সেইটোৰ ওপৰত ডিছকাশ্যন কৰিম। নেক্সট আমাৰ আছে আমাৰ এলপি ইউপিৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো কেতিয়ালৈকে কমপ্লিট হ'ব, আমাৰ বিধানসভাত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছে সেইটোৰ ওপৰতে অলপ ডিছকাছ কৰিম। আৰু মোষ্ট ইম্পৰ্টেণ্ট টপিক আমাৰ এলপি ইউপিৰ ৰিক্ৰুটমেণ্টত এতিয়া নিউজ কেণ্ডিডেট ইনক্লুড হ'ব নে নহ'ব সেইটোও কৈ দিম আপোনালোকক। আৰু ফাইনেলি আমাৰ জিটিপিজিটিৰ যি ৰিক্ৰুটমেণ্ট চলি আছে তাৰ ফিনিচিং কেতিয়া হ'ব আৰু কি এট প্ৰেজেণ্ট কি চলি আছে, ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা, গোটেই ইউটিউব কমিউনিটিয়ে এই কাট অফ লৈ কিয় খেলি আছে, কেণ্ডিডেটসকলৰ মনত এটা কিয় এনেকৈ কৰি আছে, জিটিৰ কাট অফ কম যাব, পিজিটিৰ কাট অফ হাই যাব, জিটিৰ এইটো কেটাগৰীত কাট অফ কম যাব, এইটো কেটাগৰীত কাট অফ বেছি যাব। তো মই আপোনালোকক এই গোটেইকেইটা টপিক লৈ কিছুমান কথা সৰু কথা কৈ দিম। ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব, তথাপি আপোনালোকে চাব। আই হোপফুলি ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব আৰু আপোনালোকৰ কিবা যদি ক'বলগীয়া থাকে কমেণ্ট বক্সত জনাব, ঠিক আছে। তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ ফাৰ্ষ্ট টপিকটো হয় যে আমাৰ নিউজৰ কেণ্ডিডেটসকলৰ এট প্ৰেজেণ্ট কি হ'ব, ঠিক আছে। তো মই যিমানখিনি জানো আপোনালোকক এটা কথা কৈছোঁ, কিছুমান ইউটিউবাৰক মই দেখিছোঁ নিউজৰ ওপৰত বোলে অসম চৰকাৰে আকৌ কেছ কৰিছে, ঠিক আছে, ছিংগল বেঞ্চত। আৰু মই কোৰ্টৰ সেই পিটিশ্যনটো দেখিছোঁ, অৰ্ডাৰটো দেখিছোঁ। সেইটো নিউজৰ ৰিলেটেড কেছ নহয়, মই নাজানো, এইটো তাত নিউজৰ একো উল্লেখ নাই। আমাৰ সেইটো বেলেগ কেছ হয়, তাত নিউজৰ কেছ নাই। মই নাজানো, কিছুমান ইউটিউবাৰে কৈছে এইটো বোলে নিউজৰ কেছ হয়। আপোনালোকক দেখাই দিছোঁ এই কেছ নম্বৰটো, এইটো নিউজৰ কেছ নহয়, আপোনালোকে চাৰ্চ কৰি চাব পাৰে। তাত এই কেছটোত আমাৰ অসম চৰকাৰে অলৰেডি ফাইট কৰি আছে ভেলিড নকৰাবৰ কাৰণে, নিউজ কেণ্ডিডেটসকলক মাইনাছ কৰিবৰ কাৰণে। তো যিটো হওক, কিন্তু এট প্ৰেজেণ্ট কিছুমানে যে কৈ আছে যে নিউজ কেণ্ডিডেটসকলৰ কাৰণে এটা বেয়া খবৰ যে চান্স নাপাব, অসম চৰকাৰে আকৌ কেছ কৰিছে, তো সেইবোৰ একেবাৰে মিছা কথা। আপোনালোকে নিশ্চিন্ত থাকক, আমাৰ 8 তাৰিখৰ পাছত আকৌ কোৰ্টৰ নেক্সট প্ৰচিডিং হ'ব। তো সেইটো সময়লৈকে আপোনালোকক ৱেইট কৰিব লাগিব। আৰু আমাৰ নেক্সট টপিকটো হয় যে আমাৰ এলপি ইউপিৰ যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেইটোত ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া ওলাব। তো গাইজ মই আপোনালোকক এটা ডাইৰেক্ট এটা কথা কৈ দিওঁ যে যিহেতু এতিয়া 8 তাৰিখত আমাৰ নেক্সট হিয়াৰিং আছে ডিএলএড কেণ্ডিডেটৰ নিউজৰ, তো ইয়াৰ পাছতে মেবি মই চিয়ৰিটি দিব পৰা নাই, আৰু মই জাষ্ট প্ৰিডিক্ট কৰি আছোঁ যে মেবি গভৰ্ণমেণ্টে আকৌ ৰিভেৰিফিকেশ্যন লিষ্ট বনাব পাৰে। সেইকাৰণে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত কৈছে যে, আপোনালোকে দেখিছে চাগে ভিডিঅ'টো, আন এটা সমস্যা শিক্ষা বিভাগৰ যে আমি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া কি হ'ল, স্বাভাৱিক কথা। যিকোনো নিয়মীয়া নিযুক্তি পৰীক্ষা আজি এডভাৰটাইজমেণ্ট দিম, কালি নিযুক্তি দিব নোৱাৰোঁ। স্বচ্ছ নিকাভাৱে তাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। কোন ছিংগানিয়া ইউনিভাৰ্চিটি, ক'ত এখন তেখেতে অনা বিএডৰ চাৰ্টিফিকেটখন জেনুইন হয়নে নহয়, ইউনিভাৰ্চিটি পাছ কৰা চাৰ্টিফিকেটখন জেনুইন হয়নে নহয়, এইটো পৰীক্ষা কৰিব লাগিব। সেই অনুষ্ঠানৰ লগত যোগাযোগ কৰি, কৰ্ণাটক তামিলনাডুৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি অথেণ্টিচিটিটো আমি প্ৰুভ কৰিব লাগিব। আমাৰ যি নিযুক্তি প্ৰক্ৰিয়া হয় এইটো বহুত দীঘলীয়া হয়, টাইম লাগে। এতিয়া অক্টোবৰ মান্থ কৈছে, 10 অক্টোবৰ কৈছে, কিন্তু মই নাভাবোঁ যে 10 অক্টোবৰতে এইটো ছাকচেছ হ'ব। যিহেতু বহুতকেইটা কেছ লাগি গৈছে, 10 অক্টোবৰতো ডাউট আছে। বাট মই হোপ কৰোঁ আৰু চবৰ কাৰণে প্ৰে কৰোঁ যাতে 10 অক্টোবৰত আমি দুৰ্গা পূজাৰ আগত যাতে আমি এই আমাৰ এটা এপইণ্টমেণ্ট পাই যাওঁ। এইটো এলপি ইউপিৰে হওক বা জিটিপিজিটিৰে হওক। এতিয়া নেক্সট মই কৈ দিম যে জিটিপিজিটিৰ কথাও মই ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন লৈ আহিছোঁ। জিটিপিজিৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন আছে। বাট এতিয়ালৈকে যে এলপি ইউপিৰ কাৰণে মই ইমানখিনি ক'ম যে ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট 8 তাৰিখত বা 9 তাৰিখত হিয়াৰিং আছে। 8 তাৰিখৰ পাছত, ইয়াৰ পাছতেই নেক্সট ৰিভেৰিফিকেশ্যন লিষ্ট ওলাবও পাৰে। এইটো আমি নেক্সট চাব লাগিব কি হ'ব, তো আপোনালোকে এতিয়া ৱেইট কৰিব লাগিব। আৰু আমাৰ ফাইনেল যিটো টপিক হয় এইটো হৈছে জিটিপিজিটিৰ ৰেজাল্ট। কিন্তু মই জিটিপিজিটিৰ ৰেজাল্টত যোৱাৰ আগত মই গোটেই যিমানে জিটিপিজিটি এক্সাম দিছে মই সিহঁতক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে এই কাট অফৰ ভিডিঅ'কেইটা কেলৈ চায়? কাট অফ কম যাব, কাট অফ বেছি যাব। কিছুমান ইউটিউব কমিউনিটি এটা কি খেল ষ্টাৰ্ট কৰিছে, কাট অফ কম যাব, কাট অফ বেছি যাব। জিটিৰ কাট অফ কম যাব, পিজিটিৰ কাট অফ বেছি যাব। জিটিৰ ছায়েন্সৰ কাট অফ কম যাব, পিজিটিৰ কাট অফ বেছি যাব। আৰে এইটো কেনেকৈ আপোনালোকে এনালাইজ কৰিব? ইমান 1000 মানুহে 40,000 কেণ্ডিডেটে এক্সাম দিছে, কেনেকৈ 200-300 মানুহৰ ডাটা লৈ আপোনালোকে বুজিব পাৰিব যে
কাট অফ কম যাব না বেছি যাব কিন্তু আমি এটা জেনেৰেলি এটা ক'ব পাৰোঁ যে যিহেতু জিটিৰ কুৱেশ্যন পেপাৰটো লেন্থি আছিলে আৰু টাফ আছিলে তো সেইটোৰ কাট অফ মে বি কম যাব আৰু পিজিটিটো ছাবজেক্ট ৱাইজ আছে তো বেলেগ বেলেগ ছাবজেক্টৰ বেলেগ বেলেগ যাব বেছি যাব বা মিডিয়াম যাব কিন্তু এই যে জিটি পিজিটিৰ কাট অফ কম যাব কাট অফ বেছি যাব গোটেই ইউটিউবত মই দেখিছোঁ কালি দেখিছোঁ এটা জিটিৰ কাট অফ কম যাব পিজিটিৰ কাট অফ বেছি যাব আকৌ পিজিটিৰ কাট অফ কম যাব জিটিৰ কাট অফ বেছি যাব তো আপোনালোকে যোনে যোনে জিটি পিজিটিৰ এক্সাম দিছে ময়ো পিজিটিৰ এক্সাম দিছোঁ ঠিক আছে আপোনালোকে ইমান টেনশ্যন নল'ব কাট অফ কি হ'ব ৰেজাল্ট কি হ'ব এইবোৰ ভাবি আপুনি কেতিয়াও আপুনি কাট অফ ভিডিঅ' চাই কেতিয়াও আপুনি এনালাইজ কৰিব নোৱাৰিব যে আপোনাৰ কি হ'ব এনচাৰ কি দিছে আপুনি মিলাইছে এতিয়া আপোনালোকে ঠাণ্ডা আৰামছে বহক বাই অক্টোবৰৰ আফটাৰ দীপাৱলী যাব পাৰে মই যিমানখিনি জানো যে অক্টোবৰত মই আগতে গম পাইছোঁ এইটো অক্টোবৰ যাব আপোনালোকে ক'লে তো বিলিভ নকৰে যে বহুতে আছে বিলিভ নকৰে যে কৈ আছে মিছা কথা কৈ দিওঁ কিন্তু মই আগতে গম পাইছোঁ যে এইটো ৰিক্ৰুটমেণ্ট ছেপ্টেম্বৰত নহয় এইটো অক্টোবৰত দিব আমি খবৰ পাইছোঁ এতিয়ালৈকে আমি অফিচতে আছোঁ আমি গম পাওঁ যে অক্টোবৰতে যাব যি নহওক মই নিজেও পিজিটি দিছোঁ আচ্ছা এতিয়া এই নেক্সট আমাৰ কেতিয়া ৰেজাল্ট ওলাব সেইটো যদি মই আপোনালোকক কৈ দিওঁ এইটো আপোনালোকে লিখি থওক মই কৈছোঁ এইটো দীপাৱলীৰ পাছত হ'ব অক্টোবৰত নহয় দীপাৱলী অক্টোবৰৰ লাষ্টত আছে এইটো লাষ্টলৈকে যাব অক্টোবৰ 10 অক্টোবৰ নহ'ব আমাৰ জিটি পিজিটি ৰেজাল্ট 10 অক্টোবৰত নহ'ব কেলেকি বহুত প্ৰক্ৰিয়া এতিয়া বহুত ধৰণৰ প্ৰব্লেম ওলাব এতিয়া চাগে আকৌ কিবা কেছো আহিব পাৰে যি নহওক আমি হোপফুলি যিমান জিটি পিজিটিৰ কেণ্ডিডেট আছে চবে আৰামছে ৰেষ্ট কৰক টেক ৰেষ্ট মনটো শান্ত ৰাখক আপুনি কিমান নম্বৰ পাইছে সেইটো 50টা ভিডিঅ' চাবলৈ দৰকাৰ নাই ফাইনেলি এনচাৰ অক্টোবৰৰ লাষ্টত আহিব টেনশ্যন নল'ব বহি থাকক যদি কিবা আপডেটছ পাওঁ আপোনালোকক জনাম ঠিক আছে তো এই কাট অফ খালি চাই নাথাকিব মই তো এইটোৱে বিলিভ কৰোঁ যে কাট অফ এনেকৈ চাই লাভ নাই 50টা কাট অফৰ ভিডিঅ' দেখিম 50টা দিমাগ বেয়া হ'ব সেইকাৰণে কাট অফ চিন্তা কৰি লাভ নাই এইবোৰ কাট অফ কৰি নিজৰ ব্ৰেইনক ষ্ট্ৰেছ নিদিব আৰু নেক্সট টপিক হয় আমাৰ বহুত 2-3জনে মানুহ সুধিছে যে নিউ ভেকেঞ্চি কেতিয়া আহিব তো আমাৰ নিউ ভেকেঞ্চি 2000 আপোনালোকে জানে 25তো ভেকেঞ্চি আৰু নাহে তো বাই 26 আমাৰ আকৌ এডিআৰই হ'ব বাই 2026ত আমাৰ আকৌ এডিআৰই হ'ব ইলেকশ্যনৰ পাছতে এডিআৰই হ'ব আৰু ইলেকশ্যনৰ লাষ্টত আমাৰ নিউ আকৌ এলপি ইউপি আৰু জিটি পিজিটিৰো আকৌ 2027 আকৌ ভেকেঞ্চি আহিব পাৰে তো এতিয়াও শিক্ষা বিভাগত নেক্সট ভেকেঞ্চি আহিবলৈ অলপ টাইম লাগিব বাই 26ৰ লাষ্টৰ ফালে আহিব বা মিডিল ফালে আহিব বাট ইলেকশ্যনৰ ওচৰে পাছৰেতো নাহিবই ঠিক আছে তো আপোনালোকে বাই 26ৰ মিডিল বা আৰু 27ৰ ষ্টাৰ্টিঙতেই এইবোৰ জিটি পিজিটি আৰু আপোনাৰ এলপি ইউপি নিউ ভেকেঞ্চি আকৌ আহিব ঠিক আছে তো কিছুমানে সুধিছিলে যে আমি বিএড কৰি আছোঁ বা ডিএলএড কৰি আছোঁ এতিয়া কেতিয়া ভেকেঞ্চি আহিব এইটোৰ আপডেটছ হয় তো গাইজ এইটো আছিলে আজি কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যিমানকেইটা ইনফৰমেশ্যন অফিচৰ পৰা পাওঁ আৰু চেষ্টা কৰোঁ আপোনালোকক জনাবলৈ এনেকুৱা মোৰ ইম্পৰ্টেণ্ট ভিডিঅ'জৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকৰ যদি কিবা কমেণ্টছ থাকে মনৰ কিবা কথা থাকে ভাল কথা হওক বেয়া থকা কথা হওক কিবা কাৰোবাৰ যদি গালি পাৰিব মন যায় কমেণ্ট বক্সত গালি হ'লেও দিব আপুনি কিছুমানেতো একো কাম নাই কিছুমান আছে মানে এলপি চাকৰিটো পাবনে নাই সেইটো ঠিক নাই মাৰ্কছ কম তথাপিও কমেণ্ট বক্সত আহি গালি দিব তো গালি দিয়া মোৰ একো প্ৰব্লেম নাই গালি দিলে মই এইটোক মানে ব্লেছিং হিচাপে ভাবোঁ আৰু কিন্তু আপোনালোকৰ মনত যিটো কথা আছে এইটো আপোনালোকে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'